2022 মডেল। আচ্ছা 1,20,000 আহিব। 1,20,000 এখন বুলেট আপোনাৰ 2016 মডেল হয়। আচ্ছা 88,000 আহিব। যিখিনি প্ৰাইচ কৈছো দাদা আমি সেইখিনি ফিক্স প্ৰাইচ নে কিবা এটা হ'ব আপোনাৰ চেনেলত থ্ৰু দি আহিলেতো অলপ ডিছকাউণ্ট পাই যাব। 24,000 টকা মাত্ৰ। 24,000 টকা। এখন 72,000 আহিব। এইটো 2019 মডেল হ'ব। ওকে 32,000 থাকে আৰু ডেষ্টিনি। নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ। আজি ফাইনেলি বহুত দূৰত আহিছোঁ, বাইহাটা চাৰিআলি। তো বাইহাটা চাৰিআলিত আহিছোঁ জয়ৰাট মটৰ্ছত, আপোনালোকে দেখি গম পাইছে। তো ডিলাৰত অৰ্ণাত দাদা আছে, দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। প্ৰথমবাৰৰ বাবে কি খবৰ? আছোঁ দিয়ক, ভালে আছোঁ। ভালে আছোঁ আছোঁ ভালে আছোঁ। তো বকৰ পৰা আহিছোঁ, বহুত দূৰ আহিছোঁ। কি স্পেচিয়েলি মোৰ ভিউৱাৰ্ছে মানে ডিছকাউণ্ট পাব মোৰ ভিডিঅ' চাই আহিব? পাব, আপোনাৰ ভিডিঅ' চাই আহিলে 1,000 কেছবেক পাই যাব। আচ্ছা 1,000 এটা কেছবেক পাব, যিটো বাইকৰ প্ৰাইজৰ আপোনালোকে বাইক পাৰচেছ কৰিব তাৰ পৰা আপোনালোকক কেছবেক এটা ওলাই দিব 1,000। অ'কে, তো আৰু ৰিফাইনেন্স চেল এক্সচেঞ্জ গোটেইখিনি হয়? হৈ যায়, এক্সচেঞ্জ হৈ যায়, ৰিফাইনেন্স হয়। বাক্সা, এইফালে মঙলদৈ, অ'কে, ৰঙিয়া, বৰপেটা বা তেনেকুৱা গুৱাহাটী আমাৰ এইখিনি এৰিয়াত আচ্ছা হৈ যায়, মেক্সিমামত হৈ যায় আৰু। অ'কে, মেক্সিমামত হৈ যাব মানে, আৰু যদি বাহিৰা হ'লে হৈ যাব তেনেকুৱা আৰু। অ'কে, মানে গোটেইখিনিতে হৈ যাব আৰু। হয়, প্ৰায় মেক্সিমামত হয় আৰু। অ'কে, তো দাদা আপোনাৰ নামটো জনাব আৰু ইয়াৰে এড্ৰেছটো জনাব, যাতে কাষ্টমাৰে ফোন নকৰিলেও ইয়াতে আহি বাইক পাৰচেছ কৰিব পাৰে। আচ্ছা, আমাৰ বাইকৰ ডিলাৰৰ নামটো হ'ল জয়ৰাট মটৰ্ছ। অ'কে, আপোনাৰ গুৱাহাটী ৰোড। অ'কে, অভেল হস্পিটেল আছে, তাৰ অপজিট চাইডে পাই যাব এইটো। তিনিআলি বাইপাছৰ আমাৰ ওচৰতে হয় ইয়াতে। অ'কে, মানে চাৰিআলিৰ পৰা গুৱাহাটীৰ ফালে যোৱা হয় ৰোডত হয়, গুৱাহাটী ৰোডত হয়। সপ্তাহত 7 দিন খোলা থাকেনে? মানে সপ্তাহত আমাৰ ফ্ৰাইডে বন্ধ থাকে, বাকী চানডে খোলা থাকে। চানডে খোলা থাকে। অ'কে, শুক্ৰবাৰে বন্ধ থাকে আৰু বাকী সপ্তাহত আপোনালোকে 6 দিন খোলা পাব। তো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ক'ৰ পৰা আৰম্ভ কৰিব দাদা? কিমান মান ষ্টাৰ্টিং প্ৰাইজৰ পৰা আছে আপোনালোকৰ? ষ্টাৰ্টিং আমাৰ একেবাৰে মিনিমাম এতিয়া 22,000 পৰা আছে আৰু। 22,000 মানে 22,000 টকাৰ পৰা পাব। এনেতো আমাৰ অলপতে 10,000 পৰা আহিছিল, সেইকেইখন চেল হৈছে। অ'কে, কিমান মান ষ্টক আছে? সদ্যহতে আমাৰ আছে 35 to 40 মান আছে। 40 মান হৈ যাব। অ'কে, স্কুটিৰ পৰা আৰম্ভ কৰোঁ নেকি? অ'কে, স্কুটিৰ পৰা। এইটো আপোনাৰ এণ্টক 125 হয়, 2021 জুলাইৰ মডেল, 12,000 চলিছে জাষ্ট। আচ্ছা, এইখন দাম আপোনাৰ 65,000 আহিব। 65,000 টকা। অ'কে, নেক্সট কোন কওক? নেক্সট এইখন আপোনাৰ ডিঅ'। অ'কে, 2020 লাষ্টৰ মডেল, 55,000 আহিব। 55,000 টকাত পাই যাব। কিমান মান চলিছে এইখন? একদম বেছি চলা নাই, 14,000 চলিছে। মাত্ৰ 14,000 মান চলিছে। যদি এখন স্কুটি আপোনালোকে কম বাজেটত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এইখন ল'ব পাৰিব। আহক ইয়াতে আহি পেলাই দাদা কল কৰক, কিবা এটা ডিছকাউণ্ট কৰাই দিব। যিখিনি প্ৰাইচ কৈছোঁ দাদা আমি সেইখিনি ফিক্স প্ৰাইচ নে কিবা এটা হ'ব, আপোনাৰ চেনেলত থ্ৰু দি আহিলেতো অলপ ডিছকাউণ্ট পাই যাব। অ'কে, নেগচিয়েবল হয়। অ'কে, নেক্সট এখন ডেষ্টিনি আপোনাৰ 2019 মডেল, অনলি 32,000 টকা। 32,000 টকা। তো মোক বহুতে কমেণ্ট কৰি আছিলে বজাৰ ঘাট কৰা কিবা কিবি কামৰ কাৰণে, ইত্যাদি কামৰ কাৰণে লাগে বোলে স্কুটি। এইখন ল'ব পাৰিব মাত্ৰ 32,000 টকাত আপোনালোকে এইখন পাৰচেছ কৰিব পাৰিব। নেক্সট কওক? এখন মাইষ্ট্ৰ হিৰ' 2014 মডেল, 24,000 টকা মাত্ৰ। 24,000 টকা। 24,000 টকাত গাইছে আপোনালোকে পাই আছে স্কুটি। অতি সোনকালে কণ্টেক্ট কৰক। স্কুটি কণ্ডিশ্যন চাওক, খুব ধুনীয়া কণ্ডিশ্যন আছে, ৱেল মেইনটেইন গাড়ী হয়, ৰানিং কণ্ডিশ্যনৰ গাড়ী দাদা। নেক্সট R15 ভাৰ্চন 3 হয়, এইটো ভাৰ্জন 3, 20 লাষ্টৰ হয়, ধৰক 21 বুলি ক'লেও ভুল নহয়, আপোনাৰ অক্টোবৰ নৱেম্বৰৰ গাড়ী। অ'কে, এখন আপোনাৰ প্ৰাইচ আহিব 1,25,000 টকা। 1,25,000। এইখন ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব, 60,000 মান দিলে নিব পাৰিব। হ'ব, 55-60 ওলাই যাব। অ'কে, নেক্সট আকৌ এখন কওক? এখন 2019 মডেল হয়। আচ্ছা, এইখন আপোনাৰ আহিব আমাৰ 1,07,000। 1,07,000 টকা আহিব। 1,07,000 টকা পাই আছে। এইখনো কম আছে, অনলি 22,000 ৰানিং আছে, অনলি 22,000 আছে। অ'কে, নেক্সট আকৌ কওক? এইখন আপোনাৰ FZ, এইখন 2019 হয়। আচ্ছা, ভাৰ্জন 3। অ'কে, এইখন 72,000 আহিব। 72,000 FZ। আপোনালোকে যদি বিচাৰি আছে গাড়ী কণ্ডিশ্যন চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যন আছে। ৰানিং কণ্ডিশ্যনত দাদা এইখন? হয়, ৰানিং কণ্ডিশ্যন হয়। অ'কে, স্কুটিখন কওক? এইটো 2019 মডেল হ'ব। অ'কে, 32,000।
থাকে আৰু ডেষ্টিনি দুইখন 19 মডেল ওকে আচ্ছা কাস্টমাৰৰ কিবা ডিমান্ড থাকিলে কৰাই দিও মানে ৱাছ কৰাই মানে হ'ব আমি ম্যাক্সিমাম গাড়ী সেইটো ৱাশ্বিং চেণ্টাৰ আমাৰ আচ্ছা। ডিটেইলিং যিবিলাক কাস্টমাৰৰ ম্যাক্সিমাম আৰু ধৰক কেতিয়াবা ধূলি বালি পৰি থাকিলে আৰু আমি হেৰি কৰি দিওঁ কিবা ডিমান্ড থাকিলে কাম কৰাই দিব কৰাই দিওঁ ওকে এক্সপাল্স এখন আপোনাৰ 2022 মডেল আচ্ছা 1,20,000 আহিব 1,20,000 নতুনখন এতিয়া কিমান পৰে নতুনখনটো আপোনাৰ 170 প্লাছ আছে 170 মান আছে তো যদি আপোনালোকে সেকেন্ড হেণ্ড বাইক এখন পাৰচেজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে মানে বহুতখিনি পইচা ৰেহাই হৈ আছে আপোনালোকে গাড়ী কণ্ডিশ্যন চাব পাৰে 2021 ক'লে দাদা 2022 2022 এক্সপাল্স আপোনালোকে ল'ব পাৰিব মাত্ৰ 1,20,000 টকা ৰিফাইনেন্স এভেইলেবল 60,000 70,000 মান দিলে আপোনালোকে এইখন লৈ যাব পাৰিব নেক্সট কওক এইটো ডিউক 125 হয় 2021 জুলাইৰ মডেল আচ্ছা ৰানিং 21,000 হৈছে দাম আহিব আপোনাৰ 1,38,000 মানে 138 ত পাই আছে আপোনালোকে এইখনৰ ৰিফাইনেন্স হৈ যাব এক ৰিফাইনেন্স হৈ যাব বছৰ মান হৈ যাব এক বছৰ মান নাই কাষ্টমাৰে যিমান কৰে 2 বছৰ 3 বছৰ 4 বছৰ ওকে সুবিধা অনুযায়ী কৰাই ওকে নেক্সট কওক RS 200 RS 200 21 মডেল 17,000 ৰানিং দাম আহিব 1,25,000 1,25,000 কিবা নিকোচিবল হৈ যাব এইখনতো কেছত ল'লেতো আমি প্ৰায় 4-5,000 টকালৈকে ডিছকাউণ্ট দিব পাৰিম ওকে কেছত যদি লয় আপোনালোকে 4-5,000 টকালৈকে ডিছকাউণ্ট কৰাই দিব আপোনালোকক নেক্সট কওক এইটো আপোনাৰ NS 200 হয় আচ্ছা এইটো 2019 মডেল ওকে এইটো দাম আহিব আপোনাৰ 78,000 NS 160 NS 160 মান 2021 লাষ্টৰ হয় আচ্ছা এইটো 85,000 আহিব ৰানিং কম আছে জাষ্ট 9,000 ৰানিং মাত্ৰ 9,000 ৰানিং আছে NS যদি 200 বিচাৰে 200 পাই যাব যদি 160 বিচাৰে 160 পাই যাব আহক ইয়াতে গাড়ীখন যদি গাড়ী পাৰচেজ কৰিম বুলি ভাবি আছে বাইক এখন তেতিয়াহ'লে আহি গাড়ীখন চাই মেলি ভেৰিফাই কৰি আপোনালোকে ইয়াৰ পৰা পাৰচেজ কৰি লৈ যাব পাৰিব গোটেইখিনি সুবিধা পাব কেছবেকৰ লগতে আপোনালোকৰ ৰিফাইনেন্স সুবিধাখিনি পাই যাব এখন বুলেট আপোনাৰ 2016 মডেল হয় আচ্ছা 88,000 আহিব 88,000 কণ্ডিশ্যনত আছে কি কয় 88,000 বুলেট পাই আছে 2016 মডেলৰ FZ ওকে 45,000 পাব মাত্ৰ 45,000 টকা ওকে 2018 আপাচি 160 আর 4V হয় RTR 4V এখন অনলি 62,000 62,000 62,000 পাই আছে গাইস অতি সোনকালে কন্টাক্ট কৰক এইখনৰ ৰিফাইনেন্স হৈ যাব 40,000 মান দিলে হ'ব লাগে ওকে নেক্সট কওক পালসার 250 N250 হয় এখন আচ্ছা আপোনাৰ গাড়ী ধুনীয়া কণ্ডিশ্যন আছে ৰানিঙো বেছি হয় 16-17 মান হৈছে ওকে 1,05,000 আহিছে মাত্ৰ 1,05,000 নতুনখন যদি ল'ব যায় কিমান টকা খৰচ হ'ব নতুনত 2 লাখৰ ওপৰ হ'ব 2 লাখৰ ওপৰত খৰচ হ'ব গাইস বহুতখিনি পইচা কম হ'ব সিল ইঞ্জিন পাই যাব এইখন একেবাৰে সিল ইঞ্জিন ওকে সুজুকি জিক্সাৰ এইটো 2016 ৰে হ'ব এইখন আচ্ছা 2016 হ'লে এইখন আপোনাৰ 54 মানত আহি গ'ল সুজুকি জিক্সাৰ যদি বিচাৰি আছিলে মাত্ৰ 54,000 পাই যাব আৰু টায়াৰৰ কণ্ডিশ্যন আপোনালোকে চাওক টায়াৰৰ লুম গুচোৱাই নাই চাওক অনলি 50,000 50,000 আচ্ছা 50,000 দি আছে দাদা অতি সোনকালে কণ্টেক্ট কৰক গাইছ স্ক্ৰীনত নাম্বাৰ আহি আছে কিয়নো বহুত দিন পিছত কণ্টেক্ট কৰিব গাড়ী চেল হৈ যাব নেক্সট আকৌ এখন NS কওক NS এইটো আপোনাৰ 2018 মডেল হয় আচ্ছা আপোনাৰ ৰানিঙো বেছি হোৱা নাই 28,000 মান হৈছে ওকে এইটো 75,000 আহিব 75,000 নেক্সট আকৌ এইখন 160 হয় আচ্ছা পালসাৰ NS 160 এইখনৰ দাম আহিব আপোনাৰ 62,000 62,000 এইখনো 62,000 পাই আছে গাইছ পালসাৰ NS লাগে আপোনালোকক স্কুটি লাগে যেনেকুৱা ধৰণৰ বাইক বিচাৰে তেনেকুৱা ধৰণৰ বাইক পাব বাইকৰ ষ্টক দেখি আপোনালোকে ভিডিঅ'ৰ আৰম্ভণিতে গম পাইছে বহুত কিটা বাইক আছে নেক্সট পালসাৰ 150 2019 মডেল 63,000 আহিব ৰানিঙো কম আছে এইখন আচ্ছা কিমান ৰানিং আছে 19,000 মান আছে মাত্ৰ 19,000 মান আছে নেক্সট থান্ডাৰবাৰ্ড 2018 মডেল ওকে অনলি 82,000 অনলি 82,000 ৰিফাইনেন্স এভেইলেবল এইখনতো হৈ যাব নেক্সট কক 180 হয় পালসাৰ 180 2019 মডেল 17,000 ৰানিং হৈছে আচ্ছা 70,000 প্ৰাইস 70,000 পাই যাব 70,000 ওকে মাত্ৰ টায়াৰ হওক বা গোটেই বডি আছে এটা স্ক্ৰেচ নাপায় আপুনি ওকে টায়াৰৰ কণ্ডিশ্যন চাব পাৰে টিপ টপ কণ্ডিশ্যন সিল ইঞ্জিন পাই যাব তো নেক্সট আকৌ এখন পালসাৰ 150 হয় আচ্ছা এইটো আপোনাৰ 2019 মডেল হয় ওকে এইখন আহিব আমাৰ 64,000 পাই যাব 64,000 150 পালসাৰ দি আছে ৰেড কালাৰত যদি কোনোবাই বিচাৰি আছিলে তেতিয়াহ'লে আহিব পাৰিব ইয়াতে আচ্ছা কোনোবাই যদি অকল বাইকখন চেল কৰিব বিচাৰে পাৰিব ইয়াতে হয় তেনেকৈ লোৱা যায় আচ্ছা এইটো নহয় যে তেনেকৈ লোৱা নাই তেনেকৈ লোৱা যায় ওকে নেক্সট আকৌ এখন 150 এইটো আপোনাৰ 2019 মডেল ওকে এইটো 62,000 আহিব 62,000 আহিব ৰানিং 15,000 হৈছে ওকে ৰানিং মাত্ৰ 15,000 62,000 আপোনালোকে 150 পালসাৰ ল'ব পাৰিব হয় নেক্সট গ্লামাৰ কক মাইলেজৰ কাৰণে সবচে বেষ্ট 2018 মডেল ওকে 45,000
45,000 2018 গ্লামাৰ মাত্ৰ 45,000 টকা মাত্ৰ 45,000 ওকে কোনোবাই যদি মাইলেজৰ কাৰণে বাইক বিচাৰি আছিলে তেতিয়াহ'লে গ্লামাৰখন ল'ব পাৰিব নেক্সট স্কুটি কওক আৰু এই যে 2019 মডেল হয় এইখন ওকে 45,000 এইখন 45,000 টকা 45,000 টকাৰ স্কুটি নেক্সট আকৌ স্কুটি আছে কিবা 2013 মডেল আচ্ছা 22,000 টকা 22,000 টকাৰ মানে 20-22,000 টকা 30,000 ৰ ভিতৰত বহুত কিটা অপচন পাব স্কুটি ওকে নেক্সট আকৌ কোন এইটো 2019 Honda Activa আচ্ছা সেইখন 45,000 আহিব ওকে নেক্সট কোন নেক্সট এক্সট্রিম CBZ এক্সট্রিম ওকে 2014 মডেল আচ্ছা 30,000 টকা আহি যাব 30,000 টকাত আহি যাব এইখনো মাত্ৰ 30,000 টকাত বাইক ল'ব পাৰিব এইখন নেক্সট আপাচিখন কওক বহুত ধুনীয়া কণ্ডিশ্যন দেখিছোঁ দাদা 2017 মডেল হয় এইখন গাড়ী ভাল কণ্ডিশ্যনতে আছে 52,000 ৰাখিছোঁ জাষ্ট 52,000 টকা মাত্ৰ 52,000 ত যদি আপাচি বিচাৰি আছিল এইখন লৈ যাব পাৰিব খুব ধুনীয়া কণ্ডিশ্যন চাব পাৰে গাড়ী চিকচিকিয়া হৈ আছে খুব অতি সোনকালে কণ্টেক্ট কৰক নেক্সট এইখন বাজাজৰ V15 হয় আচ্ছা 2018 মডেল ওকে এইখন প্ৰাইচ আহিব 38,000 আহিব এইখন কেছত ল'ব লাগিব কেছত ফাইনেন্স হ'লে হৈ যাব তথাপিও কম পইচাত আৰু কম পইচাত ফাইনেন্স হয় হয় নেক্সট এভেঞ্জাৰ এভেঞ্জাৰখন 2019 মডেল হয় ৰানিং একেবাৰে কম আছে ওকে এইটো আপোনাৰ 62,000 ৰাখিছোঁ প্ৰাইচ 62,000 ত এভেঞ্জাৰ লৈ যাব পাৰিব অতি সোনকালে কণ্টেক্ট কৰক যদি এভেঞ্জাৰ এখন বিচাৰি আছিলে ভাল কণ্ডিশ্যন এখন চিল ইঞ্জিন পাই যাব পাব চিল ইঞ্জিন পাব ওকে 220 খন কওক 220 2016 মডেল আচ্ছা এখন আহিব আপোনাৰ দাম 55,000 আহিব এখন 55,000 টকা 220 পাব মাত্ৰ 55,000 হয় ওকে মাত্ৰ 55,000 টকা 220 পাব আপোনালোকে চাওক গাড়ী চাওক স্ক্ৰীনত চাই গম পাইছে খুব ধুনীয়া কণ্ডিশ্যন আছে অতি সোনকালে কণ্টেক্ট কৰক এইখন চিল ইঞ্জিন পাই যাব দাদা চিল ইঞ্জিন আৰু বেটাৰী নতুন বেটাৰী লগাইছোঁ আচ্ছা ওকে তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যদি ইয়াৰ পৰা আপোনালোকে বাইক পাৰ্চেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আহক গাড়ীখন চাই মেলি টেষ্ট ড্ৰাইভ ল'ব পাৰিব দাদা পাৰিব নিশ্চয় পাৰিব কোনোবাই যদি মেকানিক আনি চাওঁ বোলে বাইকখন মই নাজানো মেকানিক ধৰক যাকে লৈ আহে এইটো আপত্তি নাই গাড়ী এখন লোৱাৰ আগত সেইখিনি চাই মেলি চাই লওক কিন্তু নিয়াৰ পিছত ধৰক আপত্তি কৰিলে তেতিয়া অসুবিধা হ'ব ইয়াৰ পৰা নিয়াৰ পিছত যাতে কাষ্টমাৰবিলাক আপত্তি নকৰে তাৰ আগত চাওক বা মেকানিক টেকনিচিয়ান আনে কোনো আপত্তি নাই ওকে যদি আপুনি নাজানে তেতিয়াহ'লে লৈ লওক আপুনি যদি নাজানে তেতিয়াহ'লে অভিজ্ঞ মানুহৰ দ্বাৰা গাড়ীখন চাই মেলি ধুনীয়াকৈ আপোনালোকে পাৰ্চেছ কৰক কিন্তু লোৱাৰ পিছত অলপ অসুবিধা হৈ ৰাখিব অসুবিধা মানে ধৰক কমপ্লেইন দিলে তেতিয়া নাহাতিব হয় হয় গাড়ীখন কাৰণ লৈ যোৱাৰ পিছত ডিলাৰৰ ফালৰ পৰা কি হয় কমপ্লেইন দিলে নাহাত হয় ওকে তো গোটেইখিনি কথা দাদাই কৈছে ভিডিঅ'ৰ আৰম্ভণিতে এড্ৰেছটো জনাই দিছে খুব ধুনীয়াকৈ আৰু একবাৰ এড্ৰেছটো মই কৈ দিছোঁ আমাৰ গুৱাহাটী ৰোড হয় ওকে গুৱাহাটী ৰোড অভেল হস্পিটেলৰ অপজিট চাইডে আছে তিনিআলি বাইপাছ ওকে তো অতি সোনকালে কণ্টেক্ট কৰক যদি কিবা চিনি নাপায় আপোনাক কল কৰিব পাৰিব আছে নাম্বাৰ থাকিবই নহয় ওকে স্ক্ৰীনত নাম্বাৰ আছে নাম্বাৰ দিছোঁ ডেছক্ৰিপশ্যন বক্সত এড্ৰেছ আছে তো কিবা যদি চিনি নাপায় অহা তেতিয়াহ'লে দাদাক কল কৰিব আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই এফ